মা উঠিলে? এতিয়ালৈকে উঠিবলৈ থাকিম নেকি? এটা ৰাতিপুৱা হৈ থকাকে নাই আৰু। নহয় মানে মা, হ'ব হ'ব, মোক আৰু একো বুজাব নালাগে। সদায় সদায় নাটক এইবোৰ। মা, কালি ৰাতি 12টা বজাত ঘৰ সোমাইছে। ইমান মদ খাই আহিছে, একো ক'ব নোৱাৰে। আহি মোৰ লগত কাজিয়া কৰিছে। এইবোৰ চোন ইমান মাৰিছে, আপুনি শুনিছেই চাগে। হ'ব হ'ব, মই সকলো জনা আছে। একো কাজিয়া কৰা নাই। মানুহৰ ভুল দেখিলে ৰাতি 12টা কি 1টা 2টাতো ক'ব লাগিব। সি আগতে এনেকুৱা নাছিলেই, বুজিছ? তই অহাৰ পিছতহে ল'ৰাটো এনেকুৱা হৈছে। তোক বিয়া কৰা দিন ধৰি বেচেৰা মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস হৈ গ'ল। কুলক্ষণীজনী। আৰু এই মদ খাইছে ইমান চিঞৰি থাকিব নালাগে। সি আগতে এইবোৰ বস্তু ওচৰৰে চপা নাছিল। তোক বিয়া কৰাৰ পিছতহে সি এইবোৰ বস্তু খাবলৈ ল'লে। আৰু এইপিনে ভেবেলা লাগি ৰৈ থাকিব নালাগে। যা 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 যা। ৰাতি যি হ'ল হ'ল, এতিয়া মোৰ ল'ৰা উঠিব, খোৱা যোগাৰ কৰগে। যা, এলেহুৱা কামচোৰ। কিন্তু মা, হ'ব দিয়ক, একো নাই। মা, অ মা, কিহলে হৈ এজনী? আজিও মদ খাইছে, মোক ইমান মাৰিছে। মোক কি গতি কৰিছে এবাৰ চাওকচোন। ভালেই কৰিছে, তোক এনেকুৱাই কৰিব লাগে। এনেই হুলস্থুলখন কৰি নাথাক। কিন্তু মা, মোৰ কি ভুল? মই কি কৰিলো? মদ খাই মোক গোটেই মাৰপিট কৰিছে। কোনোবাৰ ছোৱালীৰ প্ৰেমত পৰিছে, আকৌ বিয়া পাতে বোলে। এইবোৰ কি ভাল কাম নেকি? মোৰ জীৱনটো কি হ'ব? মই ক'ত যাম? কি কৰিম? ভালে ভাবিছে। সি যদি বিয়া পাতিব বিচাৰিছে পাতক। অন্ততঃ তোৰ দৰে কুলক্ষণীজনী এই ঘৰখনৰ পৰা বিদায় ল'বি। মা, আপুনিও? ঠিকেই কৈছো। তোৰ পৰা সি কি পাইছে? কি পাইছে? ভিক্ষাৰী জাত। লগত কি আনিছিলি? চাকৰি বাকৰি নাইকিয়া ঘৰৰ ছোৱালী। আমাৰ বুজা হ'বলৈ আহিলি। ক'ত মৰি থাক, যা। আমি কি কৰিম? বেচেৰা মোৰ ল'ৰাটোলেহে বেয়া লাগে। শহুৰেকৰ ঘৰৰ পৰা একো এটা নাপালে। সিহে জানে তাৰ মনত কিমান দুখ। মা, আপুনি এগৰাকী নাৰী হৈও নাপায় ইমান নিচ হ'বলে। মা, আৰে মাজনী, কি হ'ল? এনেকে কান্দি কান্দি আহিছো যে। আচোনা, কি হ'ল? কিনো কম আৰু মা, তোমাৰ জোঁৱায়ে মোক খেদি দিলে ঘৰৰ পৰা। কি কৈছ এইবোৰ? মা, মোক গোটেই ঘৰৰ মানুহখিনি এক হৈ মাৰপিট কৰি খেদি দিছে। বোলে কাৰোবাক ভাল পায়, আকৌ বিয়া পাতে। মোৰ জীৱনটো কি হ'ব? ক'ত যাম? কি কৰিম? কি? তাহাঁতৰ ইমান সাহস মোৰ ছোৱালীৰ গাত হাত তুলিবলৈ? মই এতিয়াই তাহাঁতক পুলিচত দি আছো ৰহ। আৰু সি ক'ত সাহস পালে এজনী ঘৈণীয়েক থাকোঁতে আন এজনী আনিবলৈ? বল, থানালৈ বল, এতিয়াই বল। তাহাঁতক মই শিক্ষা দি আছো ৰহ। নাই নাই মা, মই থানালৈ নাযাওঁ। কি থানালৈ নাযাওঁ? কেলে নাযাবি? পুলিচে যদি তোমাক ধৰি থয়? কি বকিছ এইবোৰ মাজনী? মোক কিয় ধৰিব? কাৰণ তুমিওতো বৌৰ লগত এই একেবোৰে কৰি আছা। পুলিচে যদি গম পায় তোমাকোতো ভৰাই থব। মাজনী, তই? মা, তুমি ঠিকেই শুনিছা। তুমিওতো বৌক দাদাৰ লগ হৈ কম অত্যাচাৰ চলাইছা। বৌতো আজি মোৰ দৰে অৱস্থা। কিয়? বৌ তোমাৰ ছোৱালী নহয় বোৱাৰীৰ কাৰণে অত্যাচাৰ চলাব পাৰি নে কি? মা, তুমি বহুত ডাঙৰ ভুল কৰি আছা। কিন্তু বৌতো কাৰোবাৰ ঘৰৰ ছোৱালী। আৰু তুমি যে সাহসৰ কথা কৈছিলা, তুমি আৰু দাদাই ক'ত সাহস পালা এইদৰে লোকৰ ছোৱালী এজনী বিয়া কৰাই নি অত্যাচাৰ চলাবলৈ? মাজনী, তই এইবোৰ কি কলি? মোৰ একো হোৱা নাই মা, মই ঠিকে আছো। মই মাথো তুমি কৰা ভুলসমূহ আঙুলিয়াই দিবৰ বাবেহে আজি এনেদৰে অভিনয় কৰিবলগীয়া হ'ল। মইতো ইমান দিনে একো কথা গমেই নাপাওঁ।
আজি বৌলে ফোন কৰাত বৌয়ে কান্দি থকাতহে মই কথাখিনি গম পালোঁ। মইতো বিশ্বাসেই কৰিব পৰা নাই। যিগৰাকী মানুহে দিনটো বেছিভাগ সময় কিতাপৰ লগত কটায়, তেওঁ চিন্তাধাৰাবোৰ ইমান নিচ কেনেকৈ হ'ব পাৰে? মা, ভুলবোৰক ভুল বুলি ক'বলৈ শিকা। লাগিলে সেয়া তোমাৰ সন্তানেই হওক। ভুলবোৰ দেখিও নেদেখা ভাও নধৰিবা। যেতিয়ালৈকে মাক দেউতাকে সন্তানে কৰা ভুলবোৰক আঙুলিয়াই নিদি সেই ভুলবোৰক আৰু বেছি উৎসাহ জনাব, তেতিয়ালৈকে আমাৰ এই সমাজত আমাৰ দাদাৰ নিচিনা আৰু বহু অসুৰৰ জন্ম হৈয়ে থাকিব। মাজনী, তই সঁচাকৈ বহুত ডাঙৰ হলি দেই। আজি মাৰে কৰি থকা ভুলবোৰৰ উচিত শিক্ষা দিলি। মই যে কি কৰিবলৈ গৈ আছিলোঁ। আজি ভাবি নিজৰ ওপৰত বহুত লাজ লাগিছে। সঁচাকৈ দেই, পৰিস্থিতি সাপেক্ষে সৰুৱেও যে ডাঙৰক উচিত শিক্ষা দিব পাৰে, তই তাৰ প্ৰমাণ কৰি দিলি। হ'ব দিয়া মা, এতিয়াও সময় পাৰ হৈ যোৱা নাই। তুমি দাদাক ভালদৰে বুজাই বহাই এই সংসাৰখন বচোৱা। সংসাৰ ভাঙিবলৈ সহজ, যোৰা লগাবলৈ বহুত কঠিন। হয় অ', কথাবোৰ এতিয়াহে অনুভৱ কৰিছোঁ। বোৱাৰী, বোৱাৰী, এইফালে আহাচোন। মা মাতিছিলে। বোৱাৰী, পাৰা যদি মোক ক্ষমা কৰি দিবা। সন্তানৰ প্ৰেমত ইমানেই অন্ধ হৈ গ'লো যে মই পাহৰি পেলালোঁ তুমিওতো কাৰোবাৰ সন্তান। আজি মোৰ ছোৱালীৰ দুখ দেখি মোৰ যি অৱস্থা হৈছে, তোমাৰ মাৰোতো একেই অৱস্থা হ'ব পাৰে। এইবোৰ কথা মই অনুভৱেই কৰা নাছিলোঁ। কিন্তু মই কথা দিছোঁ আইজনী, আজিৰ পৰা তুমি এগৰাকী মা পাইছা। প্ৰয়োজন হ'লে মই মোৰ ল'ৰাক তেজপুত্ৰ কৰি তোমাক আঁকোৱালি ল'ম। মাথো তুমি মোক ক্ষমা কৰি দিবা। তুমি আৰু এইখন ঘৰত কেতিয়াও চকু পানী টুকিবলগীয়া নহয়, মই কথা দিছোঁ। নাপায় মা, মাকে জীয়েকক ক্ষমা নোখোজে নহয়। আপুনি যে মোক মনৰ পৰা আঁকোৱালি ল'লে, মই তাতেই বহুত সুখী অ'। পাৰিলে আপুনিহে মোক ক্ষমা কৰিব। সংগৰ ভ্ৰমকতে আপোনাক মই নক'বলগীয়া কৈ পালোঁ। হ'ব, শাহু বোৱাৰী মৰম চেনেহ কৰা হ'ল যদি মোক কিবা এটা খাবলৈ দিয়া। বহুত ভোক লাগিছে। এইজনী বাৰু ৰহ, তহঁতি দুজনীয়ে কথা পাত, আজি ময়ে কিবা এটা বনাই আনোগে ৰহ। আৰু মাজনী, চুমি ফাইন চাই তইও ভাল অভিনয় কৰিব পৰা হৈছগে। তোক পিটন দিম ৰহ, আজি কম ভয়খন খোৱালে তাই মোক। লগতে তোমাকো ধন্যবাদ ভণ্টি, তুমি যে মোৰ দুখ কষ্টখিনি অনুভৱ কৰিব পাৰিলা। আজি এটাই ভগৱানক কওঁ, তোমাৰ দৰে ছোৱালী প্ৰত্যেকখন ঘৰতে জন্মগ্ৰহণ কৰক। তোমাৰ দৰে ছোৱালী থাকিলে অন্ততঃ বোৱাৰীবোৰ সঁচাকেই সুৰক্ষিত হ'ব। হ'ব দিয়া বৌ, তুমি যে মোক ধন্যবাদ নক'বা আৰু। মোৰ ঘৰখন সুখত থাকিলে মোৰে ভাল লাগে দিয়াচোন।